আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটি হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত দুই এষাৰ শ্বেয়াৰ কৰিম নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এশএবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই মূল্যবৃদ্ধিৰ সময়ত তেখেতসকলক অসম চৰকাৰে সামান্য এটা ফৰিটুকি প্ৰদান কৰি অসম চৰকাৰে যেন টিউটৰৰ সমস্যাখিনি সমাধা কৰিলে এনেকুৱা যেন তেখেতসকলৰ অনুভৱ হৈ আছে আৰু সেইবাবেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও অসম চৰকাৰক এটা সময়সীমা বান্ধি দিছিলে যে অহা 10 ডিচেম্বৰ তাৰিখলৈকে যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যদি সমস্যাৰ বিষয়ে অসম চৰকাৰ বা শিক্ষা বিভাগৰ পৰা যদি কোনো গ্ৰীণ ছিগনেল নাহে তেনেহ'লে নিশ্চয়কৈ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে সেই সংবাদমেল যোগেদি অসম চৰকাৰক জনাইছিলে যে 10 তাৰিখৰ পাছৰ পৰা তেখেতসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্তৰ দায় হয়তো অসম চৰকাৰে জগৰীয়া হ'ব আৰু সেইবাবে সেই টিউটৰ ছাৰ বাইদেউসকলে এটা হয়তো জংগী আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে যিহেতু অসম চৰকাৰে সেই টিউটৰ শিক্ষকসকলক সামান্য এটা পৰিটুকি প্ৰদান কৰি তেখেতসকলে যেন হাত সাৱটি বহি আছে এনেকুৱা অনুমান হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়াই বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিমানবিলাক বিষয়ববীয়া আছে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে বাৰম্বাৰকৈ নিবেদন কৰিও মাননীয় মুখ্যমন্ত্ৰীৰ পৰা কোনো এটা গ্ৰীণ ছিগনেল অহা নাই বা তেখেতসকলক লগ কৰাৰ কোনো এতিয়ালৈকে তেখেতসকলৰ কাৰ্যালয়ৰ পৰা আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক যোগাযোগ কৰা নাই কিন্তু মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে আমাৰ সেই টিউটৰ বিষয়াসকলে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি আহিছে কিন্তু কোনো ৰেছপন্স পোৱা নাই বা সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি কোনো মাননীয় মুখ্যমন্ত্ৰীয়ে যেন গুৰুত্ব প্ৰদান কৰা নাই এনেকুৱা অনুমান হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ আৰু সেয়েহে তেখেতসকলে আজিৰ দিনটোলৈকে যিখিনি সময়সীমা বান্ধি দিছিলে সেই সময়সীমা আজি উকলিব আৰু সেয়া নিশ্চয়কৈ অহা 11 ডিচেম্বৰ তাৰিখে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ আৰু সেয়েহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে অসম চৰকাৰে যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই আৰু সেয়েহে প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি আমাৰ সেই টিউটৰ বিষয়াসকলৰ লগত যোগাযোগ কৰি তেখেতসকলক পজিটিভলি আপোনালোকে যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আমাৰ সমস্যাখিনি সমাধা হয় তেখেতসকলক আপোনালোকে যোগাযোগ কৰক আৰু সেই যোগাযোগৰ ভিত্তিত তেখেতসকলে এইটো আন্দোলনৰ বা যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ব সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেয়েহে আপোনালোকে আমাৰ সেইসকল বিষয়ববীয়াসকলক লগ কৰি যাতে নেকি আমাৰ টিউটৰ শিক্ষকসকলক উদ্ধাৰ হকে এটা পথ বাছি উলিয়াব পাৰে সেয়া নিশ্চয়কৈ আপোনালোকে পজিটিভলি চিন্তা কৰি তেখেতসকলক সহায় সহযোগিতা আগবঢ়াওক কিন্তু বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু অসম চৰকাৰক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আজি 4 বছৰ জুৰি তেখেতসকলক আপোনাৰ যিখিনি আমাৰ সমস্যা সেই সমস্যাখিনি তেখেতসকলৰ আগত উপস্থাপন কৰি আহিছে বা তেখেতসকলক লগ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে বাৰম্বাৰকৈ তেখেতসকলক যোগাযোগ কৰা হৈছে কিন্তু লগ নিদিয়াতে এটা ৰহস্যৰ বিষয় হৈ পৰিছে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলে এটা ধৈৰ্যৰ যিখিনি সীমা সেইখিনি তেখেতসকলৰ পাৰ হৈ গৈছে আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে আজি এই যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ইয়াৰ সম্পূৰ্ণ হয়তো জগৰীয়া অসম চৰকাৰে হ'ব বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ভাবি আছে যিহেতু তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰে সমাধা কৰাৰ কোনো ইংগিত তেখেতসকলক প্ৰদান কৰা নাই বা তেখেতসকলৰ লগত পজিটিভলি আলোচনা কৰা নাই হয়তো মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ সেইসকল টিউটৰ বিষয়ৰ লগত আলোচনা কৰিছে কিন্তু আলোচনা কৰিলে কি হ'ব সেই আলোচনা কেৱল সেই আলোচনাৰ গুৰণীয়া মেচমেলতে যেন সীমাবদ্ধ হৈ থাকে আৰু সেয়েহে এতিয়া আমাৰ সেইসকল বিষয়ববীয়াই এতিয়া বাধ্য হৈছে যে অসম চৰকাৰে তেখেতসকলক বা শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলক আলোচনালৈ নিমন্ত্ৰণ কৰে কিন্তু সেই আলোচনা কেৱল আলোচনাত সীমাবদ্ধ তাৰ বাহিৰলৈ যেন সেই যিখিনি আলোচনা সেইখিনি প্ৰৱেশ নকৰে বা তাৰ পৰা যেন সেই আলোচনাৰ পৰা যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ গতি সলনি নহয় সেয়া আমাৰ বিষয়াসকলে গম পাইছে আৰু সেইকাৰণে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব বিচাৰিছে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিব বিচাৰিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলক সাক্ষাৎ দিয়া নাই কিন্তু লগ দিয়া নাই সিও এটা ৰহস্য কিয় কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে লগ দিয়া নাই আমাৰ সেই টিউটৰ বিষয়াসকলক সেইখিনিও এটা হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা ডাঙৰ প্ৰশ্ন হৈ আছে কিন্তু এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ যিমানবিলাক সমস্যা আছে সেই সমস্যাখিনি সমাধা কৰাৰ সেই সমস্যাৰে জড়িত মানুহবিলাকৰ সমস্যাৰ যিখিনি এই বিষয়ে শুনাটো মাননীয় মুখ্যমন্ত্ৰীৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ দায়িত্ব আছে কিন্তু আজি পৰ্যন্ত যেন আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ বিষয়ে শুনিবলৈ মন যোৱা নাই সেয়াও কিন্তু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন হৈ আছে কাৰণ
আমি সকলোৱে জানো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বা এখন ৰাজ্যৰ মুৰব্বী হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী আৰু আমাৰ সেই সমস্যাখিনি আমি মাননীয় মুখ্যমন্ত্ৰীৰ আগত উপস্থাপন কৰিব বিচাৰে প্ৰতিগৰাকী ৰাইজে নিজৰ সমস্যাখিনি বা প্ৰতিগৰাকী দল সংগঠনে বা প্ৰতিগৰাকী আমাৰ যিসকল সন্থা আছে তেখেতসকলৰ বিষয়ববীয়াই আমাৰ সমস্যাখিনি ৰাইজৰ সমস্যাখিনি লৈ আমাৰ অভিভাৱকগৰাকীৰ যাতে নেকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ অভিভাৱক হিচাপে আমি তেখেত স্বীকৃতি প্ৰদান কৰোঁ আৰু অভিভাৱক হিচাপে তেখেতসকলক আমি মানো কিন্তু তেখেতে যেন আমাৰ সেইসকল টিউটৰ সন্থাৰ বিষয়ববীয়াসকলৰ বা টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি শুনিবলৈ তেখেতসকলৰ সময় নাই সেয়া এটা আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন তেখেতে কিয় এনেকুৱা কৰিছে সেয়াও আমি জানিব পৰা হোৱা নাই আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ লগ কৰিব বিচাৰি আছে বা তেখেতসকলক নিবেদন কৰিছে কিন্তু আজি পৰ্যন্ত লগ দিয়া নাই সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত এটা ডাঙৰ প্ৰশ্ন উদয় হৈছে কিন্তু সেইখিনি হয়তো মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেখেত জনসাধাৰণৰ সমস্যা সমাধান কৰিব নোৱাৰিলেও এই জনসাধাৰণৰ সমস্যাখিনি শুনাৰ তেখেতসকলৰ ধৈৰ্য থাকিব লাগে বা তেখেতসকলৰ তেখেতসকলৰ সুবিধা প্ৰদান কৰিব লাগে যিমানখিনি আমাৰ বিষয়ববীয়া আছে বা যিমানখিনি সন্থাৰ বিষয়ববীয়া আছে তেখেতসকলক লগ কৰি তেখেতসকলৰ সমস্যাখিনি জনাৰ আগ্ৰহ প্ৰকাশ কৰিব লাগে কিন্তু তেখেতে যেন আমাৰ টিউটৰ লগত সেইখিনি কৰা নাই সেইকাৰণে টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰীক বহুবাৰ তেখেতসকলক নিবেদন কৰিও সেইখিনি সুফল নোপোৱাৰ বাবে তেখেতসকলে হয়তো এটা বেলেগ ধৰণৰ সিদ্ধান্ত ল'বলৈ গৈ আছে যিটো সিদ্ধান্ত হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন কৰিব পাৰে বা অসম চৰকাৰক বাৰম্বাৰকৈ অনুৰোধ জনাব পাৰে তাৰ বাহিৰেনো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কি কৰিব পাৰে সেয়েহে মাননীয় মুখ্যমন্ত্ৰীক যি হ'ব সেইখিনি দায় হয়তো মুখ্যমন্ত্ৰী বা অসম চৰকাৰ সেইখিনি দায়ী হ'ব বুলি আমাৰ হয়তো টিউটৰ ছাৰ বাইদেউসকলে এতিয়া ভাবিবলৈ বাধ্য হৈছে আৰু সেইকাৰণে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এটা উপলব্ধিৰ সময় আহিছে নিজৰ যিখিনি সমস্যা নিজৰ যিখিনি আমাৰ যিখিনি পাবলগীয়া সেইখিনি এতিয়া আমি অসম চৰকাৰৰ পৰা যিধৰণে আমি আনিব পাৰোঁ সেইখিনি আমি চেষ্টাৰ সময় আহিছে কাৰণ এইদৰে যদি আমি বহি থাকোঁ তেনেহ'লে নিশ্চয়কৈ অসম চৰকাৰে আমাৰ সমস্যাখিনি সমাধান কৰাৰ কোনো সহায় নকৰে কাৰণ 18 বছৰে সেইসকল টিউটৰ ছাৰ বাইদেউসকলে আজি 20-30 বছৰ আগৰ পৰা তেখেতসকলে বিনা বেতনে শিক্ষকতা কৰাৰ পাছত তেখেতসকলক 2021 চনৰ 5 ফেব্ৰুৱাৰীত নিযুক্তি দি সামান্য এটা পৰিটোকি প্ৰদান কৰি প্ৰভিঞ্চিয়েলাইজ নাম দি আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আছিলে কিন্তু তেখেতৰ মুখতেই এটা শব্দ প্ৰকাশ পাইছিলে যে যিটো শব্দ শুনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অতি আনন্দ উল্লাহেৰে এই টিউটৰ এপইণ্টমেণ্টখিনি গ্ৰহণ কৰিছিলে তেখেতে নিযুক্তিৰ সময়ত কৈছিলে যে সেইসকল টিউটৰক আমি অতি সোনকালে এখন পৰ্টেল খুলি দি সেই পৰ্টেলৰ যোগেদি তেখেতসকলে আবেদন নিবেদন কৰিব পাৰিব আৰু তেখেতসকলক শিক্ষকলৈ উন্নতিকৰণ কৰা হ'ব আৰু তেখেতসকলক চৰকাৰৰ ট্ৰেকলৈ আহি লওক বুলি আমাৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাক কথা দিছিলে কিন্তু সেইখিনি কথা অসম চৰকাৰে যেন পাহৰিছে আৰু সেয়ে বাৰম্বাৰকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলক সেইখিনি কথা সোঁৱৰাই দিছে কিন্তু মুখ্যমন্ত্ৰী যেন গুৰুত্ব প্ৰদান কৰা নাই আৰু সেইকাৰণে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এটা জাগিবৰ হ'ল আৰু আমাৰ সমস্যাখিনি সমাধান কৰাৰ আৰু এটা ভোট বাচিবল হ'ল কিন্তু মাননীয় মুখ্যমন্ত্ৰীক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ কৈ আহিছে আমাৰ কোনো আমাৰ যিখিনি আন্দোলনৰ কৰাৰ মনোভাৱ সেইখিনি কেতিয়াও আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ নাই আৰু আমি আন্দোলনত হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন কৰাৰো কোনো সিদ্ধান্ত ল'বলগীয়াও নহয় যাতে নেকি মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী আমাক যদি পজিটিভলি আলোচনা কৰে বা আমাৰ সমস্যাখিনি যদি সমাধান কৰে তেনেহ'লে নিশ্চয়কৈ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰে জৰ্জৰিত টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন কৰিবলৈ কোনো মন নাই কিন্তু এতিয়া হয়তো আমাৰ সেইসকল টিউটৰৰ বিষয়ববীয়াসকলে নিশ্চয়কৈ হয়তো আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বা অনাহৰণৰ কাৰ্যসূচী ল'ব পাৰে সেয়া নিশ্চয়কৈ আমি পৰৱৰ্তী পৰ্যায়ত জানিবলৈ পাম আৰু সেইকাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমস্যাখিনি অসম চৰকাৰক অৱগত কৰিব বিচাৰিছে আৰু অসমৰ জনগণক জনাব বিচাৰিছে যে অসম চৰকাৰৰ বা অসম ৰাইজৰ অভিভাৱকগৰাকী বা মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যেন আমাৰ সেইসকল ৰাজ্যৰ জনসাধাৰণৰ কথা তেখেতসকলে হয়তো এপালৰ পৰা শুনিছে আনপালৰ পৰা শুনা নাই এনেকুৱা যেন অনুমান হৈছে কিছুমানৰ শুনিছে কিছুমানৰ নাই শুনা এয়া যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অনুমান হৈছে কাৰণ
18 বছৰে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক বিনা বেতনেৰে শিক্ষকতা কৰাৰ সময়খিনি পাৰ হৈছেই আৰু যিখিনি সময় আছে সেই সময়খিনিকো যদি অসম চৰকাৰে ফুল পে হিচাপে যদি তেখেতসকলক পাৰিকীকৰণ কৰা হ'লে নিশ্চয়কৈ সেই সমস্যা নাথাকিলেহেঁতেন আৰু তেখেতসকলক সামান্য এটা পৰিটোকি প্ৰদান কৰি আকৌ এতিয়া নতুনকৈ তেখেতসকলে যে বিচাৰিছে যে সেইসকল আজি 20-25 বছৰ আগৰ পৰা শিক্ষকতা কৰি অহা সেইসকল টিউটৰক এতিয়া বিচাৰিছে যেন তেখেতসকলক টেট লাগিব LPMEৰ ক্ষেত্ৰত টেট নহ'লে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকলৈ আপগ্ৰেড কৰা নহ'ব আৰু হাইস্কুল আৰু হাই ছেকেণ্ডাৰীৰ কাৰণে BEd লাগিব আৰু তেখেতসকলৰ যিখিনি ডিগ্ৰী সেই ডিগ্ৰীত 50% লাগিব সেইখিনি তেখেতসকলক জাপি দিয়াত কিমান গ্ৰহণযোগ্য হৈছে সেয়া অসম চৰকাৰে নিশ্চয়কৈ এটা বিবেচনা কৰিব লাগে কাৰণ তেখেতসকলে আজি 10-15 বছৰ আগৰ পৰা শিক্ষকতা কৰি অহাৰ পাছত নতুনকৈ নিযুক্তি পোৱাৰ নিচিনাকৈ তেখেতসকলক যেন টেট জাপি দিছে তেখেতসকলক যেন BEd জাপি দিছে DLEd জাপি দিছে আৰু তেখেতসকলৰ ডিগ্ৰী বা তেখেতসকলৰ BSCত 50% জাপি দিছে এইটো কিমানখিনি গ্ৰহণযোগ্য সেয়া অসমৰ জনসাধাৰণে এটা বিবেচনা কৰিব লাগে বা অসমৰ জনসাধাৰণে সেইখিনি নিশ্চয়কৈ ভাবি চাব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ বিষয়াসকলে সেইখিনি নিশ্চয়কৈ তেখেতসকলৰ হৃদয়গম হ'ব লাগিছিলে সেইসকল শিক্ষক সেইসকল টিউটৰ আজি 20-25 বছৰ তেখেতসকলে বিনামূলীয়াকৈ শিক্ষকতা কৰা তেখেতসকলৰ সময়খিনি পাৰ হৈয়ে গ'ল তেখেতসকলৰ যিখিনি আপোনাৰ উচিত মূল্যৰ যিবিলাক সময় আছিলে সেইখিনি পাৰেই হৈ গ'ল আজি তেখেতসকলৰ হয়তো কাৰোবাৰ 5 বছৰ কাৰোবাৰ 10 বছৰ কাৰোবাৰ 2 বছৰ কাৰোবাৰ এবছৰ হয়তো কাৰোবাৰ এমাহ 2 মাহ আছে অৱসৰ গ্ৰহণ কৰিবলৈ আৰু সেই সময়ত সেইসকল টিউটৰ ছাৰ বাইদেউসকলক যদি আপোনাৰ 2 বছৰীয়া DLEd ডিগ্ৰী আনিবলৈ কয় বা 2 বছৰীয়া BEd ডিগ্ৰী আনিবলৈ কয় বা তেখেতসকলক নতুন নিযুক্তিৰ নিচিনাকৈ তেখেতসকলৰ ৰিকুৱাৰমেণ্টত যিখিনি ঠেট দিব লাগে সেইখিনি ঠেট দিবলৈ যদি কয় তেনেহ'লে সেইসকল শিক্ষকে কেনেকৈ সেই টেটত বহিব বা সেই DLEd বা সেই BEd কেনেকৈ তেখেতসকলে গ্ৰহণ কৰিব হয়তো তেখেতসকলৰ যিখিনি আপোনাৰ সময় সেই সময়খিনি আজি নগণ্য তেখেতসকলে যিমানখিনি সময় আছে আজি হয়তো কাৰোবাৰ 5 বছৰ কাৰোবাৰ 2 বছৰ কাৰোবাৰ এবছৰ আছে সেই সময়খিনিত কেনেকৈ সেইখিনি গ্ৰহণ কৰিব সেয়েহে অসম চৰকাৰে এটা বিবেচনা কৰিব লাগিছিলে যে সেইসকল শিক্ষকক সম্পূৰ্ণৰূপে শিক্ষক হিচাপে তেখেতসকলক প্ৰদান কৰি বা তেখেতসকলক সম্পূৰ্ণৰূপে পাৰিকীকৰণ কৰি তেখেতসকলক টিউটৰ হিচাপে নাৰাখি সম্পূৰ্ণৰূপে গ্ৰেড পে স্কেল পে প্ৰদান কৰি সেইসকল শিক্ষকক এটা সুবিধা প্ৰদান কৰিব লাগিছিলে চৰকাৰীভাৱে বা ডেপুটেশ্যনত তেখেতসকলক DLEd বা BEd কৰাৰ সুযোগ প্ৰদান কৰিব লাগিছিলে কিন্তু সেয়া নকৰি অসম চৰকাৰে এটা বেলেগ ধৰণৰ সিদ্ধান্ত লোৱাৰ কাৰণে সেই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি মনত যিমানখিনি উৎসাহ আছিলে সেই উৎসাহ উদ্দীপনা যেন অসম চৰকাৰে সাৰি ল'লে এনেকুৱা অনুমান হৈছে আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এইটো পৰৱৰ্তী পৰ্যায়ত যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰক জগৰীয়া কৰিব আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে কাৰণ তেখেতসকলে যদি সেই ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিলেহেঁতেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হয়তো এই ধৰণৰ পদ বাছি নল'লেহেঁতেন আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা বাৰম্বাৰকৈ অনুৰোধ কৰাই আহিছোঁ যাতে নেকি আমাৰ সেই টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধা কৰি দিয়ক তেখেতসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰক তেখেতসকলৰ সমকামৰ সমমৰ্যাদা প্ৰদান কৰি এই তেখেতসকলক সমকামৰ সমদৰমহা প্ৰদান কৰক আৰু সেয়ে তেখেতসকলে বিচাৰিছে আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী যিহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰীক আমি এই তেখেতক স্বীকৃতি প্ৰদান কৰিছোঁ যে অসমৰ এজন আটাইতকৈ দক্ষ মুখ্যমন্ত্ৰী যিমানবিলাক মুখ্যমন্ত্ৰী আছিলে সেই সকলোবিলাকৰ ভিতৰত যেন মাননীয় মুখ্যমন্ত্ৰী আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেন এজন দক্ষ মুখ্যমন্ত্ৰী তেখেতে যি কয় সেইখিনি কৰি দেখুৱায় আৰু তেখেতে যি কৰিম বুলি ভাবে সেয়ে কৰে আৰু তেখেতে জনসাধাৰণৰ কথা শুনে জনসাধাৰণে যি বিচাৰে সেয়া কৰি আহিছে আমিও দেখি আহিছোঁ তেখেতে যিধৰণে কাম কৰিছে আমি মানিব লাগিব তেখেতে হয় বহুতো নিবনুৱা সমস্যা সমাধান কৰিছে আৰু বহুতো নতুন প্ৰজন্মক তেখেতসকলে আমাৰ নিযুক্তিৰ যিখিনি সমস্যা আছিলে সেই সমস্যাখিনি সমাধান কৰি তেখেতসকলে স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰিছে উঠি অহা প্ৰজন্মক বা আমাৰ যিমানবিলাক ৰিকুৱাৰমেণ্ট হৈছে সেইবিলাকক আমি দেখি আহিছোঁ আগত যিধৰণে আছিলে কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী থাকোঁতে কিন্তু সেইধৰণে হোৱা নাই তেখেতসকলে নিশাভাৱে নিযুক্তি প্ৰদান কৰিছে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমি অন্তৰৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ যিখিনি উন্নতিৰ হকে তেখেতে কাম কৰিছে কিন্তু সেই উন্নতিত যেন ক'ৰবাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি থাকি গৈছে
সেইখিনিও তেখেতসকলে যেন চকু পূৰাব লাগে, সেইখিনিও চকু দিব লাগে। সেইসকল টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ নাৰাখি শিক্ষকলৈ আপগ্ৰেড কৰি তেখেতসকলক ডেপুটেশ্যনত DLED বা BEd কৰাৰ সুযোগ প্ৰদান কৰিব লাগে। আৰু তেখেতসকলৰ লগত যিখিনি LPIMৰ ক্ষেত্ৰত যিখিনি টেট জাপি দিছে সেই টেটখিনি ৰেহাই দি তেখেতসকলক টিউটৰৰ পৰা শিক্ষকলৈ আপগ্ৰেড কৰিব লাগে। সেয়ে মাননীয় মুখ্যমন্ত্ৰীয়ে কৰক। আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰীক আমাৰ দৃঢ় বিশ্বাস আছে যে তেখেতে সেই সমস্যাখিনিও সমাধান হ'ব। কিন্তু তেখেতে আজি পৰ্যন্ত কিয় লগ দিয়া নাই, সেয়ে এটা ৰহস্য। সেয়ে এটা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা বহুত তেখেতসকলৰ যিখিনি জুইকুৰা জ্বলি আছে, মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক কিয় লগ কৰা নাই। তেখেতসকলে যদি লগ কৰি যদি এষাৰ কথাও কয়, আপোনালোকৰ সমস্যাখিনি সমাধান কৰিম, আপোনালোকৰ যিখিনি ঠেট জাপি দিয়া হৈছে সেই ঠেটখিনি আমি শীতলতাত লৈ আনিম, আৰু আপোনালোকৰ যিখিনি BEd DLED যিখিনি 50% জাপি দিছে সেই সকলোবিলাক পইণ্ট আমি চাৰি আপোনালোকক শীতলতাত লৈ আনি আইনখন সংশোধনী কৰি হ'লেও আপোনালোকক টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰিম বুলি যদি তেখেতসকলে এষাৰ মাত বা এষাৰ যদি তেখেতৰ যিখিনি আপোনাৰ মুখৰ পৰা যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে শুনিবলৈ পায়, তেনেহ'লে সেই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি মনৰ যিখিনি বিশ্বাস আপোনাৰ আগত, সেই বিশ্বাস থাকিব আৰু সেয়া নিশ্চয়কৈ আপুনি এদিন কৰিব বুলি আমিও আশাবাদী। কিন্তু কেতিয়া কৰিব সেয়া আমাক লাগে। কাৰণ আজি 4 বছৰ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে মূল্যবৃদ্ধিৰ সময়ত সামান্য এটা পৰিটোকি লৈ তেখেতসকলৰ পৰিয়াল চলাবলৈ যিখিনি অসুবিধা হৈছে, সেয়া নিশ্চয়কৈ আপুনি আমাৰ টিউটৰৰ মাজত বা আপুনি যদি আমাৰ টিউটৰ এজন হোৱা হ'লে নিশ্চয়কৈ আপুনি গম পালেহেঁতেন আমাৰ সমস্যা কিমানখিনি জড়িত হৈ আছে, আমাৰ গৌৰৱ সমস্যা কিমান আহে, আমাৰ গৌৰৱৰ যিমানবিলাক সমস্যা আছে, আমাৰ বুঢ়া মা দেউতাৰ পৰা আদি কৰি আমাৰ ল'ৰা ছোৱালীকে আদি কৰি কিমানখিনি সমস্যাৰে জড়িত সেই টিউটৰ ছাৰ বাইদেউসকলক সেইখিনি নিশ্চয়কৈ আপুনি উপলব্ধি কৰিবলৈ হ'লে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ সেইসকল টিউটৰৰ মাজত যদি তেখেতসকলে থাকি যদি উপলব্ধি কৰিলেহেঁতেন, নিশ্চয়কৈ তেখেতে গম পালেহেঁতেন সঁচাকৈও সেই টিউটৰ ছাৰ বাইদেউসকলে আজি বহুতো সমস্যাৰে জড়িত হৈ আছে। আৰু সেয়ে তেখেতসকলক আমি অতি সোনকালে সেই জৰ্জৰিত সমস্যাৰ পৰা উদ্ধাৰ কৰিব লাগিব সেই বুলি তেখেতসকলে নিশ্চয়কৈ ভাবিবলৈ বাধ্য হ'লহেঁতেন। কাৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ সকলোবিলাক সমস্যাই সমাধান কৰিছে। শিক্ষা বিভাগৰে হওক বা অন্য ডিপাৰ্টমেণ্টৰে হওক, যিমানখিনি সমস্যা আছে সেই সমস্যাবিলাক এফালৰ পৰা তেখেতসকলে সমাধান কৰি গৈ আছে। কিন্তু টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি ক'বাত তেখেতে আমাৰ সমস্যাখিনি পেলাই থৈছে, এনেকুৱা আমি অনুমান হৈছে। আজি 4 বছৰ হ'ল। 4 বছৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি তেখেতৰ কোনো হৃদয় নাজাগিলে বা তেখেতসকলৰ কোনো চকু নপৰিলে আমাৰ টিউটৰৰ প্ৰতি। আৰু সেয়েহে টিউটৰ ছাৰ বাইদেউসকলে এতিয়া মনত জুইকুৰা যিখিনি দমাই থৈছিলে সেইখিনি তেখেতসকলে যেন জ্বলাবলৈ বিচাৰিছে। সেয়া তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে যে যাতে নেকি সেই সমস্যালৈ নাযাওক, যাতে নেকি সেই সমস্যা নহওক। সেয়েহে আপোনালোকে আমাৰ সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰক। আমাৰ দৃঢ় বিশ্বাস আছে আপুনি যেন আমাৰ সমস্যাখিনি সমাধান কৰিব। কিন্তু সেয়া নিশ্চয়কৈ আপুনি পিছলৈ ঠেলি নিদিব। কাৰণ বৰ্তমান আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক কাৰোবাৰ 2 বছৰ আছে, কাৰোবাৰ 1 বছৰ আছে, অধিক কাৰোবাৰ 10 বছৰ আছে, কাৰোবাৰ 5 বছৰ আছে অৱসৰ গ্ৰহণ কৰিবলৈ। আৰু সেয়েহে আপোনাক জোৰে অনুৰোধ কৰিছে সেই টিউটৰ ছাৰ বাইদেউসকলে আপুনি আৰু অধিক আমাৰ টিউটৰ সমস্যাখিনিক লৈ ঠেলি নিদিব। আপোনাৰ বৰ্তমানৰ যিখিনি সময় আছে সেই সময়খিনিতে আপুনি যদি পাৰে সমাধান কৰক বা তেখেতসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰি সমকামৰ সমদৰমহা প্ৰদান কৰিব বুলি আমি আশা কৰিলোঁ। আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক এটাই অনুৰোধ কৰোঁ, যিহেতু আমাৰ মনত এটা প্ৰশ্ন উদয় আহিছে, সেই প্ৰশ্নৰ উদয় যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়ে তেনেহ'লে নিশ্চয়কৈ আমাৰ যিখিনি প্ৰশ্ন সেই সকলোবিলাক সমাধান হৈ যাব। আৰু সেইকাৰণে আপোনালোকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰক। তেখেতসকলক কি ধৰণৰ পথ বাছি ল'লে আমি সমস্যাখিনি সমাধান কৰিব পাৰোঁ সেয়া নিশ্চয়কৈ তেখেতসকলৰ লগত যোগাযোগ কৰি তেখেতসকলক উৎসাহ উদ্দীপনা যোগাওক। পৰৱৰ্তী পৰ্যায়ত যি ধৰণৰ সিদ্ধান্ত ল'ব সেই সিদ্ধান্তৰ জৰিয়তে যেন আমাৰ সমস্যাখিনি সমাধান হওক। আৰু শেষত মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিষয়াসকলক উচ্চ বিষয়াসকলক জোৰে অনুৰোধ কৰিছোঁ, আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি আপোনালোকে চিন্তা কৰি নিশ্চয়কৈ তেখেতসকলক যিখিনি আপোনালোকে স্বাৰ্থ জাপি দিছে, টেট জাপি দিছে, BEd DLED সেই সকলোবিলাক আপোনালোকে যেন ক'বাত আপোনালোকে শিথিলতালৈ আনিব পাৰে বা এনেকুৱা আইন আছে। কাৰণ তেখেতসকলে আজি 20-25 বছৰ আগৰ পৰা শিক্ষকতা কৰি আহিছে। সেইখিনি যেন যাতে নেকি আপোনালোকে ৰেহাই দি বা তেখেতসকলক সম্পূৰ্ণৰূপে গ্ৰেড পে স্কেল পে প্ৰদান কৰি তেখেতসকলক ডেপুটেশ্যনত DLED BEd কৰাৰ সুযোগ প্ৰদান কৰক। আৰু LPMৰ পৰা যাতে নেকি টেটটো ৰেহাই দিয়ক। আৰু সেয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পৰা
আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ আৰু আমাৰ ফালৰ পৰা আপোনালোকক অনুৰোধ কৰিছোঁ সেইসকল টিউটাৰক উদ্ধাৰ কৰক কাৰণ বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে বহুতো কাম কৰিছে তেখেতসকলক আমি মানিবই লাগিব আৰু তেখেতসকলক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীক আৰু যাতে নেকি সেই টিউটৰ শিক্ষকসকলৰ সমস্যাখিনিও যেন অসমৰে এটা সমস্যা বুলি ভাবি কাৰণ ক'বলৈ বাধ্য হৈছোঁ কাৰণ অসমৰে এটা সমস্যা হয় শিক্ষা বিভাগৰ এটা সমস্যা হয় কিন্তু সেই সমস্যাখিনি যেন ক'ৰবাত এলাগী কৰি ৰাখিছে অসম চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে সেইকাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ যে অসমৰ এইটো সমস্যা হয় আৰু সেয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ আপোনালোকেও সেই টিউটৰ শিক্ষকসকলক ডাঙৰ এটা সমস্যা বুলি ভাবি সেই সমস্যাখিনি সমাধা কৰক কাৰণ তাত বহুতো আজি টিউটৰ ছাৰ বাইদেউসকল জড়িত হৈ আছে তাত 19-20 হাজাৰমান টিউটৰ ছাৰ বাইদেউসকল জড়িত আছে LPৰ পৰা কলেজলৈকে সেইকাৰণে সেই সকলো টিউটৰক উদ্ধাৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী যাতে নেকি টিউটৰ ছাৰ বাইদেউসকলে বা অসমৰ জনসাধাৰণে যাতে নেকি এইখিনি খবৰ পায় আৰু বিশেষকৈ অসম চৰকাৰৰ আমাৰ শিক্ষা বিষয়াসকলে বা অসম চৰকাৰৰ আমাৰ উচ্চ পদস্থ বিষয়াসকলে যাতে নেকি এইখিনি খবৰ পায় আৰু মাননীয় মুখ্যমন্ত্ৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় অসম